ৰাজ্যজুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত তদন্তৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তদন্তৰ দায়িত্ব দিয়া হৈছে অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক। অভিযোগ অনুসৰি ব্যাপক ধনৰ লেনদেন আৰু ৬জন তোষণেৰে মন্ত্ৰী নৱ দলেৰ নেতৃত্বত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৯৫৪টা পদত নিযুক্তি দিয়া হৈছে। আমি স্বচ্ছ আৰু নিকাহ নীতি দ্বাৰা নিযুক্তি ব্যৱস্থা আমি সম্পূৰ্ণ কৰিছোঁ। তথাপিও ৰাইজৰ যিহেতুকে মনত সন্দেহ হৈছে, ৰাইজে ৰাজহুৱাভাৱে বহু অভিযোগ দাখিল কৰিছে, সেইবাবে অসমৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা জনাই আমিও গণতান্ত্ৰিকভাৱে ইতিমধ্যে তদন্তৰ এই ক্ষেত্ৰত ব্যৱস্থা কৰিছোঁ আৰু আমাৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা ডাঙৰীয়াক তদন্তৰ দায়িত্ব দিছোঁ আৰু আমি ৰাইজক আহ্বান জনাইছোঁ যে আগন্তুক দিনত তেখেতসকলে যিসকলে যি দল সংগঠন যিসকলে এই গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ ওপৰত প্ৰশ্ন তুলিছে, তেখেতসকলক আগন্তুক দিনত আমাৰ তদন্তকাৰী বিষয়াৰ হাতত তেখেতসকলৰ হাতত থকা যিমানবিলাক তেখেতসকলৰ হাতত থকা মানে অভিযোগ যিবিলাক, সেই অভিযোগবিলাক তথ্য সহকাৰে আমাৰ তদন্তকাৰী বিষয়াৰ হাতত অৰ্পণ কৰক। কাৰণ আমি কোনো কথা লুকুৱাবলৈ নাই। তথাপিও মানুহৰ মনত কিছুমান কথা যিহেতু ঘনীভূত হৈছে, সন্দেহ ঘনীভূত হৈছে, গতিকে সেই সকলোকো আমি অস্বীকাৰ কৰা নাই। সেইবাবে তদন্ত ব্যৱস্থা কৰা হৈছে আৰু তদন্তত যি ওলায় তেনেধৰণে সিদ্ধান্ত ল'ম। আৰু আনহাতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সৰব হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। এদিনৰ ভিতৰতে পৰীক্ষা পাতি নিযুক্তি দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰি সোণোৱাল চৰকাৰক বিফল চৰকাৰ আখ্যা দিছে তৰুণ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তদন্ত এক ভেকু ভাওনাহে বুলি মন্তব্য কৰি CBI তদন্ত দাবী কৰিছে তৰুণ গগৈয়ে। আনহাতে APSC কেলেংকাৰীৰ তদন্তও CBIক দিয়াৰ দাবী তৰুণ গগৈৰ। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ নিযুক্তিৰ সংক্ৰান্তত যি ধৰণৰ দুৰ্নীতিয়ে হওক, যি ধৰণৰ সকলো নিয়ম ভংগ কৰি আত্মীয় স্বজনক যি ধৰণে নিযুক্তি দিছে, এই ধৰণৰ উদাহৰণ অসমত নাই। নজৰবিহীন যিটো বুলি কয়, এইটোৱে উদাহৰণ। আজি আমি এনেধৰণৰ নাই, আগদিনাখনি পৰীক্ষা হয়, দ্বিতীয় দিনাখনি আকৌ নিযুক্তি দিয়া, এইটোৱে আটাইতকৈ বিৰল। এনেধৰণৰ কামত যদি ইমান যদি চৰকাৰখনে প্ৰম্পট একশ্যন সকলোৱে হোৱাহেঁতেন, অসমতে এই চুলাইৰো ঘটনা নহ'লহেঁতেন। ইমান প্ৰম্পট, ৰাস্তা বদলিও বেয়া হৈ নাথাকিলেহেঁতেন, হস্পিটেলৰ অৱস্থাও ইমান বেয়া হৈ নাথাকিল। ইমান প্ৰম্পট, আগদিনাখনি পৰীক্ষা হ'ল আৰু কোনো ভেৰিফিকেশ্যনো নালাগে, হেল্থৰো একো নালাগে, সকলোবিলাক। আমি সেয়েহে বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে